নমস্কাৰ ডিজিটেল শিক্ষা ইউটিউব ফেমিলিৰ ফালৰ পৰা আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ এডিআৰই 2.0 হওক বা অসম পুলিচ এছআই বা অসম পুলিচ কনষ্টেবলৰ লগতে যিকোনো এক্সামৰ কাৰণে জেনেৰেল ছায়েন্সটো বহুত ইম্পৰ্টেণ্ট হয় আমি প্ৰায় দেখোঁ যে জেনেৰেল ছায়েন্সৰ ষ্টেণ্ডাৰ্ড ইউনিটৰ কুৱেশ্যন এটা বা দুটা হ'লেও প্ৰায় অহা দেখা যায় যিটো আপোনালোকক মাৰ্কছ কেৰিং হোৱাত বহুত হেল্পফুল কৰে এই ভিডিঅ'টো আমি ষ্টেণ্ডাৰ্ড ইউনিটৰ কেইটামান কুৱেশ্যন লৈছোঁ চ' যিকেইটা আপোনালোকক হেল্পফুল কৰিব চ' ভিডিঅ'টো শেষলৈকে চাব চেনেলটো নতুনকৈ ভিজিট কৰিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আজিৰ প্ৰথম যিটো কুৱেশ্যনটো হ'ল হোৱাট ইজ দ্য এছআই ইউনিট অফ কাৰেণ্ট বিদ্যুৎ প্ৰবাহৰ এছআই একক কি হয় সেইটো সুধিছে জুল এম্পিয়াৰ কেলভিন নে মল আৰু যদি আমি ইয়াত চাবলৈ যাওঁ তেন্তে ইয়াৰ যিটো কাৰেক্ট এনচাৰটো সেইটো হৈছে অপশ্যন বি এম্পিয়াৰ এতিয়া আহিলোঁ আমি নেক্সট 2 নম্বৰ কুৱেশ্যনটোলৈ 2 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য এছআই ইউনিট অফ টেম্পাৰেচাৰ তাপৰ এছআই একক কি সুধিছে তাপৰ এছআই একক জুল হয়নে কেণ্ডেলা হয়নে কেলভিন হয়নে মল হয় যদি আপোনালোকে এনচাৰখিনি জানে তেন্তে কমেণ্ট কৰিব নাপাহৰিব আৰু যদি কিবা ভুল ভ্ৰান্তি দেখে তেন্তে সেইটো শুধৰাই দিব বুলি আশা ৰাখিলোঁ আৰু ইয়াৰ যদি চাবলৈ যাওঁ তেন্তে এছআই ইউনিট অফ টেম্পাৰেচাৰ হৈছে তাপৰ এছআই একক হৈছে কেলভিন নেক্সট যদি চাবলৈ যাওঁ আমি 3 নম্বৰ কুৱেশ্যনটো হোৱাট ইজ দ্য এছআই ইউনিট অফ এনাৰ্জি শক্তিৰ ষ্টেণ্ডাৰ্ড ইউনিট কি হয় জুল হয় এম্পিয়াৰ হয় কেলভিন হয় নে নিউটন হয় আমি সেইটো জানো যে শক্তিৰ এছআই একক হৈছে জুল নেক্সট কুৱেশ্যনটো আহিলে হোৱাট ইজ দ্য এছআই ইউনিট অফ ফ'ৰ্চ বলৰ এছআই একক কি হয় ৱাট হয়নে নিউটন কেলভিন নে মল ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে বলৰ এছআই একক কি হ'ব নিউটন নেক্সট কুৱেশ্যনটো আহিলে হোৱাট ইজ দ্য এছআই ইউনিট অফ ফ্ৰিকুৱেঞ্চি কম্পনাংকৰ এছআই একক কি সুধিছে ওম হয়নে এম্পিয়াৰ কেলভিন নে হাৰ্টছ এই চাৰিটাৰ ভিতৰত যদি আমি চাবলৈ যাওঁ তেন্তে কম্পনাংকৰ এছআই ইউনিট হৈছে হাৰ্টছ নেক্সট আহিলে 6 নম্বৰ কুৱেশ্যনটো হোৱাট ইজ দ্য এছআই ইউনিট অফ পাৱাৰ ক্ষমতাৰ এছআই একক কি হয় ক্ষমতাৰ এছআই একক অপশ্যনকেইটা দিয়া আছে ওম ৱাট কেলভিন নে নিউটন চ' নিউটনটো নহয় আমি ইতিমধ্যে গম পাই গৈছোঁ বাকী যদি চাবলৈ যাওঁ ওপৰৰ তিনিটাৰ ভিতৰত অপশ্যন তিনিটাৰ ভিতৰত ক্ষমতাৰ এছআই একক কি হ'ব ৱাট হৈছে ক্ষমতাৰ এছআই একক নেক্সট আহিলোঁ হোৱাট ইজ দ্য এছআই ইউনিট অফ প্ৰেছাৰ চাপৰ এছআই একক কি হয় যিকোনো বস্তুৰ ওপৰত আমি চাপ প্ৰয়োগ কৰোঁ চ' চাপৰ এছআই একক কি সেইটো সুধিছে ওম হয়নে এম্পিয়াৰ হয়নে কেলভিন হয়নে পাস্কেল হয় ইয়াত যদি চাবলৈ যাওঁ তেন্তে চাপৰ এছআই একক হৈছে পাস্কেল আৰু এইবিলাক কুৱেশ্যন আমি ক্লাছ 6 to 10 বা 12ৰ ভিতৰত যিখিনি ছায়েন্স আছিলে জেনেৰেল ছায়েন্সৰ তাৰ পৰা কালেক্ট কৰা কুৱেশ্যন হয় যিখিনি প্ৰায় আহি থকা এক্সামত দেখা যায় চ' আপোনালোকে পৰাপক্ষত ভিডিঅ'টো ভালকৈ চাব এবাৰ যদি ক্লিয়াৰ নহয় তেন্তে পুনৰ এবাৰ চাব এক্সামত ইয়াৰ এটা বা দুটা কুৱেশ্যন অহা অলমষ্ট দেখা পাব যদি আপুনি এশটা কুৱেশ্যনে দুটা কুৱেশ্যনো আহে তেন্তে দুটা কুৱেশ্যন ক্লিয়াৰ কৰিলেও আপোনালোকক বহুত পৰিমাণে হেল্পফুল হ'ব আৰু এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটো হ'ল হোৱাট ইজ দ্য এছআই ইউনিট অফ লেংথ দৈৰ্ঘ্যৰ এছআই একক কি সুধিছে চ' এইটো আমি সকলোৱে জানো যে দৈৰ্ঘ্যৰ এছআই একক কি হয় ওম এম্পিয়াৰ মিটাৰ নে মল চ' অপশ্যন চিটো হৈছে ইয়াৰ কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটো আহিলে হোৱাট ইজ দ্য এছআই ইউনিট অফ মাছ ভৰৰ এছআই একক কি সুধিছে কিলোগ্ৰাম এম্পিয়াৰ কেলভিন নে মল ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে ভৰৰ যিকেইটা অপশ্যন দিয়া আছে অপশ্যনকেইটাৰ ভিতৰত ষ্টেণ্ডাৰ্ড ইউনিট অফ মাছ হৈছে কিলোগ্ৰাম এতিয়া আহিলোঁ নেক্সট 10 নম্বৰ কুৱেশ্যনটোলৈ হোৱাট ইজ দ্য এছআই ইউনিট অফ টাইম সময়ৰ এছআই একক কি সুধিছে মিলি ছেকেণ্ড মিনিট নে ঘণ্টা চ' ইয়াত যদি আমি চাবলৈ যাওঁ ষ্টেণ্ডাৰ্ড ইউনিট অফ টাইম ইজ ন'ন এজ ছেকেণ্ড এক ছেকেণ্ড হৈছে ইয়াৰ অৰ্থাৎ ছেকেণ্ডটো হৈছে ইয়াৰ এছ ইউনিট নেক্সট কুৱেশ্যনটো আহিলে হোৱাট ইজ দ্য এছআই ইউনিট অফ এমাউণ্ট অফ ছাবষ্টেঞ্চ পদাৰ্থৰ পৰিমাণৰ এছআই একক কি সুধিছে ওম এম্পিয়াৰ কেলভিন নে মল এমাউণ্ট অফ ছাবষ্টেঞ্চ বুলি সুধিছে চ' ইয়াৰ যদি চাবলৈ যাওঁ তেন্তে মলটো আপোনালোকে প্ৰথমৰ পৰা দেখি আছে চ' মলটো কাৰ একক হয় এমাউণ্ট অফ ছাবষ্টেঞ্চ হয় নেক্সট কুৱেশ্যন হ'ল হোৱাট ইজ দ্য এছআই ইউনিট অফ কণ্ডাক্টেঞ্চ পৰিবাহিতাৰ এছআই একক কি সুধিছে ওম চিমেন্স কেলভিন নে মল চ' ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে যি এছআই ইউনিট অফ কণ্ডাক্টেঞ্চ সেইটো হৈছে অপশ্যন বি চিমেন্স হৈছে ইয়াৰ ইউনিটটো হয় নেক্সট আহিলে হোৱাট ইজ দ্য এছআই ইউনিট অফ ইলুমিনেশ্যন আলোকসজ্জাৰ এছআই ইউনিট কি হয় আলোকসজ্জাৰ এছআই ইউনিট অপশ্যনকেইটা দিয়া আছে অপশ্যন এ ওম অপশ্যন বি এম্পিয়াৰ অপশ্যন চি আছে কেলভিন আৰু অপশ্যন ডি হৈছে লাক্স ইয়াত যদি আমি চাবলৈ যাম যে এছআই ইউনিট অফ ইলুমিনেশ্যন হৈছে লাক্স
নেক্সট কুৱেশ্যনটো হ'ল টেছলা কথাটো আমি প্ৰায় শুনিয়ে থাকোঁ ছ'চিয়েল মিডিয়াতে হওক বা ইলন মাৰ্কছৰ টেছলা আমুক তামুক তেনেকৈ প্ৰায় শুনি থাকোঁ এতিয়া ইয়াত মেইন ইয়াত প্ৰশ্নটো হৈছে টেছলা ইজ দ্য SI ইউনিট অফ হুইচ অফ দ্য ফলোইং ইয়াত মেইন কথাটো হৈছে টেছলা তলৰ কোনটোৰ SI একক সেইটো সুধিছে মেগনেটিক ফ্লাক্স ডেঞ্চিটি চুম্বকীয় প্ৰবাহ ঘনত্ব লুমিনাছ ফ্লাক্স মেগনেটিক ফ্লাক্স নে ইণ্ডাকটেন্স ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে অপশ্যন যিকেইটা দিয়া আছে সেইকেইটাৰ ভিতৰত যিটো মেগনেটিক ফ্লাক্স ডেঞ্চিটিৰ চুম্বকীয় প্ৰবাহ ঘনত্বৰ SI ইউনিট হৈছে টেছলা নেক্সট কুৱেশ্যনটো হ'ল হোৱাট ইজ দ্য SI ইউনিট অফ ৰেজিষ্টেন্স প্ৰতিৰোধীৰ SI একক কি সুধিছে জুল হয় এম্পিয়াৰ হয় ওম হয় নে মল হয় ৰেজিষ্টেন্সৰ SI ইউনিট কি সুধিছে এই কুৱেশ্যনটো অহা দেখা গৈছে হয়তো সাব ইন্সপেক্টৰ এক্সামত হয়তো আহি গৈছে ইয়াৰ যিটো SI ইউনিট সেইকেইটাৰ ভিতৰত অপশ্যনকেইটাৰ ভিতৰত অপশ্যন চিটো কাৰেক্ট এনচাৰ ওম নেক্সট আহিলে লাইট ইয়াৰ ইজ দ্য ইউনিট অফ হুইচ অফ দ্য ফলোইং আলোকবৰ্ষৰ দূৰত্ব আলোকবৰ্ষ তলৰ কোনটোৰ একক হয় লাইট ইয়াৰটো একচুৱেলি কিহৰ একক সেইটো সুধিছে এই কুৱেশ্যনটো অহা দেখা গৈছে আগৰ এক্সামত ডিষ্টেঞ্চৰ একক টাইমৰ একক লাইটৰ একক নে চাউণ্ডৰ একক সেইটো কথা হৈছে চ' লাইট ইয়াৰ যদি চাবলৈ যাওঁ তেন্তে একচুৱেলি ডিষ্টেঞ্চ হয় চ' বহুতে লাইট ইয়াৰ বুলি ক'লে কি ক'ম বুলি ভাবিছিলোঁ টাইমৰ কথা বুলি ভাবি যাব পাৰে চ' লাইট ইয়াৰ হৈছে ডিষ্টেঞ্চৰ একক হয় চ' বা পোহৰৰ লগতো লাইটৰ একক বুলিও বহুতে ভাবিব পাৰে লাইট ইয়াৰ কি হয় লাইটৰ একক বুলি ভাবিব পাৰে কিন্তু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে ডিষ্টেঞ্চৰ একক নেক্সট কুৱেশ্যনটো আহিলে হোৱাট ইজ দ্য SI ইউনিট অফ ভলিউম পৰিমাণৰ SI একক কি সুধিছে যিকেইটা অপশ্যন দিয়া আছে অপশ্যনকেইটা হৈছে লিটাৰ এম্পিয়াৰ কেলভিন নে মল ইয়াত যদি আমি চাবলৈ যাওঁ যে ভলিউম পৰিমাণৰ SI একক হৈছে যিকেইটা অপশ্যন দিয়া আছে তাৰ ভিতৰত আপোনাৰ এইটো কাৰেক্ট এনচাৰ লিটাৰ বাকী মলটো কিহৰ হয় বা কেলভিনটো কিহৰ হয় এম্পিয়াৰটো কিহৰ হয় ইতিমধ্যে আমি এইকেইটা পায়ে গৈছোঁ চ' ইয়াত লিটাৰটো কাৰেক্ট এনচাৰ আৰু ইয়াত আপোনালোকে মাল্টিপল চইচ কুৱেশ্যনকেইটা একেই দেখিছে হয় কিন্তু একচুৱেলি সেইকেইটাই দিব লাগিব বা বেলেগ হয়তো নাথাকে যে সেইকাৰণে এইকেইটাই আপোনালোক আজিকালি কুৱেশ্যনবোৰ এনেকুৱা হয় দুটা বস্তু এনেকুৱাকৈ দিয়া যায় যিটো বিষয়ত হয় যেন তেনেকুৱাই লাগি যায় চ' নেক্সট যদি চাবলৈ যাওঁ নেক্সট কুৱেশ্যনটো হ'ল ভল্ট ইজ দ্য ইউনিট অফ হুইচ অফ দ্য ফলোইং তলৰ কোনটোৰ SI একক হৈছে ভল্ট চ' মেইন কথাটো এইটো সুধিছে ডাইৰেক্ট যদি আমাক ক্ষমতাৰ SI একক বুলি সুধিবলৈ হয় তেন্তে আমি গম পাম যে ৱাট হয় চ' ইয়াত পটককৈ সুধিছে যে ভল্ট কাৰ SI একক তেনেকৈ আপোনাক কুৱেশ্যনটো উল্টাকৈও সুধিব পাৰে চ' সেইটো কাৰণে আপুনি এতিয়া ভল্টটো কাৰ একক বুলি কওঁতে আপোনালোকে এনাৰ্জিৰ একক কি পাৱাৰৰ একক কি বলৰ একক কি বা ইলেক্ট্ৰিকেল পটেঞ্চিয়েল বৈদ্যুতিক বিভৱৰ একক কি সকলোবিলাক জানিব লগা হৈছে চ' ইয়াত যদি চাবলৈ যাওঁ তেন্তে 18টোৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে বৈদ্যুতিক বিভৱ ইলেক্ট্ৰিকেল পটেঞ্চিয়েলৰ একক হয় নেক্সট কুৱেশ্যনটো হ'ল ফাৰাডে ইজ দ্য ইউনিট অফ হুইচ অফ দ্য ফলোইং ফাৰাডে তলৰ কোনটোৰ একক সেইটো সুধিছে ইণ্ডাকটেন্সৰ একক লুমিনাছ ফ্লাক্সৰ একক নে মেগনেটিক ফ্লাক্সৰ একক নে কেপাচিটেন্সৰ একক সেইটো সুধিছে ধাৰকৰ SI একক নি সুধিছে চ' ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো অপশ্যন ডিটোৱে হয় ফেৰাডে হৈছে ধাৰকৰ SI একক নেক্সট কুৱেশ্যনটো আহিলে হোৱাট ইজ দ্য ভেলু অফ টন এটাৰ মূল্য কিমান সুধিছে আমি প্ৰায় শুনি থাকোঁ যে ধৰি লওক কিলোগ্ৰাম কুইণ্টেল টন সেইখিনি শুনি থাকোঁ চ' ইয়াত পটককৈ সুধিছে যে এটা টনৰ মূল্য কিমান হয় একচুৱেলি এনেকুৱা এটা কুৱেশ্যন আগত আহি গৈছে যে 1 মিলিয়ন মানে কি হয় সেইটো আহিছে চ' 10 লাখে হৈছে 1 মিলিয়ন চ' তেনেকুৱা ধৰণৰ কুৱেশ্যন প্ৰায় অহা দেখা যায় পটককৈ আপোনালোকে ইজি দৰে লাগিব কিন্তু হ'লেও তাত আপোনালোকে কিবা এটা খেলি মেলি কৰি থৈ আহিব ইয়াত যদি আমি চাবলৈ যাওঁ যে টন এটাৰ মূল্য কিমান সেইটো সুধিছে টন এটাৰ যদি মূল্য হ'বলৈ হয় 10³ কিলোগ্ৰাম হয় চ' একচুৱেলি 103 বুলি দিছে কিন্তু 103 নহয় 10⁻³ হয় 10⁻³ যিমান হ'ব সেইটো হৈছে সিমান কেজি হৈছে 1 টন চ' আমি যদি চাওঁ 10 স্কোৱাৰ ইজুকেল কিমান হয় 100 হয় চ' 10³ হ'লে কিমান হ'ব 1000 কেজিয়ে একচুৱেলি কি হ'ব 1 টন হয় সেইটো কথা আপোনালোকে মনত ৰাখিব যিহেতু 10 লাখে 1 মিলিয়ন হয় তেনেকুৱা ধৰণৰ কুৱেশ্যন তো এই পাৰ্টটোত এইকেইটাই আছিলে 20টা ইম্পৰ্টেণ্ট কুৱেশ্যনছ আছিলে চ' আশা কৰিছোঁ ভিডিঅ'টো ভাল পালে বা আগৰকেইটা চিৰিজ যদি চোৱা নাই তেন্তে চাব পাৰিব এইটোৱে আছিলে ধন্যবাদ